আজি আছিলে ঈদ আৰু যেহেতু কলেজো বন্ধ আছিলে সো ধুবুৰীবাসীৰ মাজত ঈদৰ উঠানো কেনেকুৱা চাওঁ বুলি সন্ধিয়া ওলাই গ'লো আমি গ'লো ধুবুৰীৰ বিখ্যাত নেতাই ধুবুনী ঘাটলৈ নেতাই ধুবুনী ঘাট কিয় বিখ্যাত সেয়া মই আজি ইয়াত নকওঁ আপুনি গুগলত বা উইকিপিডিয়াত নেতাই ধুবুনী ঘাটৰ গৌৰৱময় ইতিহাসৰ বিষয়ে নিশ্চয় পঢ়িব পাব যেহেতু ঈদ সেয়েহে আজি যথেষ্ট মানুহৰ ভিৰ আছিল নেতাই ধুবুনী ঘাটৰ সন্ধিয়াৰ দৃশ্য এনেও খুব মনোমোহা তাতে আকৌ ব্ৰহ্মপুত্ৰৰ বাঢ়ি অহা পানীয়ে ইয়াৰ দৃশ্যটি আৰু বেছি ধুনীয়া কৰি তুলিছে নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ কেৱল পানী আৰু পানী মাৰ চাব খোজা বেলিৰ ৰঙা পোহৰে নদীখন আকৌ বেছি ধুনীয়া কৰি তুলিছে সৰু ল'ৰা ছোৱালীয়েই হওক বা প্ৰেমিক যুগলেই হওক নাইবা বয়সে ফাটি দিয়া বুঢ়া মানুহেই হওক ধুবুৰীৰ সকলোৰে প্ৰিয় এই নেতাই ধুবুনী ঘাট দিনটোৰ ভাগৰৰ শেষত আহি ইয়াত থিয় দিলে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ অহা বতাহে যেন সকলো দুখ ভাগৰ আঁতৰাই লৈ যায় আমিও ব্ৰহ্মপুত্ৰৰ বুকুত মাৰ যাব খোজা বেলিৰ ধেমালি লগতে পানীৰ নাচোন চাই চাই বেছ কিছু সময় কটাই সন্ধিয়া হলত ঘৰমুৱা হ'লোঁ